টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম লৈছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং বৰষুণ আৰু বান পৰিস্থিতিৰ মাজতে প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান এফালৰ ভাঙি গৈছে ঘৰ দুৱাৰ দোকান বহাৰ এতিয়া কোনো কতো হাৰি নাযাব চৰকাৰী ভূমি বেদখল কৰি এটা চৰকাৰী ভূমি দখল কৰা সকল কোনো হাৰি নাযাব কিয়নো প্ৰশাসনে এতিয়া বৃহৎ উচ্ছেদ অভিযান চলাইছে ৰাজ্যৰ যি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈ আছে তাৰ পাছতো প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰিছে লৈছে এই সন্দৰ্ভত সবিস্তাৰে জনাই আছো বিগ ব্ৰেকিং নিউজ বৰষুণ বানৰ মাজতে ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ বেদখলকাৰীৰ বাসগৃহ এফালৰ পৰা ভাঙি গৈছে বুলডোজাৰৰ দ্বাৰা চৰকাৰী ভূমি দখল কৰি একাংশই সাজিছিল ঘৰ দুৱাৰ আৰু দোকান পোহাৰ একাংশই ঘৰ দুৱাৰ আৰু দোকান পোহাৰ সাজিছিলে বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত পুৱাৰে পৰা বৃহৎভাৱে উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে জনাইছে এক বিগ ব্ৰেকিং নিউজ আমি দৃশ্যাংকৰ সহায়ত সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো কিদৰে বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত পুৱাৰে পৰা উচ্ছেদ অভিযান চলিছে চৰকাৰী ভূমি দখল কৰি এতিয়া কোনো কতো হাৰি যাব নোৱাৰিব চৰকাৰী ভূমি বেদখল কৰা সকল এতিয়া এনেদৰে চৰকাৰে তথা প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত যি এফালে ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈ আছে সেই যি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈ আছে তাৰ বাবে এতিয়া সকলোৱে দেখিবলৈ পোৱা গৈছে ৰাজ্যত চাৰিওফালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আনফালে এয়া প্ৰশাসনে নিজৰ দায়িত্ব আৰু কৰ্তব্য তাৰ মাজতে পালন কৰিছে ৰাজ্যত এফালে বৰষুণ এফালে ভয়াৱহ বান পৰিস্থিতি তাৰ মাজতো এনেদৰে চৰকাৰী ভূমি বেদখলকাৰী সকলৰ বিৰুদ্ধে প্ৰশাসনে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে যিসমূহ বাসগৃহ আছে চৰকাৰী ভূমি বেদখল কৰি আছিলে যিসমূহ দোকান পোহাৰ আছিলে সেইসমূহ এফালৰ পৰা এতিয়া ভাঙি দিছে প্ৰশাসনে বুলডোজাৰৰ দ্বাৰা জনাইছো এক বিগ ব্ৰেকিং নিউজ কোনো কতো হাৰি নাযাব এতিয়া ৰাজ্যৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতো প্ৰশাসনে এতিয়া এইদৰে বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে বৰষুণ বানৰ মাজতে ৰাজ্যত এই পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিছে বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ বুলডোজাৰ লগোৱা হৈছে বুলডোজাৰৰ দ্বাৰা বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হৈছে আৰু বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে তাৰ পাছতে বেদখলকাৰীৰ মাজত হাহাকাৰ লগা পৰিলক্ষিত হৈছে দৃশ্যাংশলৈ ভালদৰে মন কৰক কিদৰে দোকান পোহাৰ সকলো ভাঙি দিয়া হৈছে প্ৰশাসনে তেওঁলোকক জৰুৰী জাননী প্ৰেৰণ কৰিছিলে আৰু তাৰ পাছতে এতিয়া এইদৰে প্ৰশাসনে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে এক বিগ ব্ৰেকিং নিউজ ৰাজ্যত যি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈ আছে এফালে বৰষুণ আনফালে ভয়াৱহ বান পৰিস্থিতি তাৰ মাজতে প্ৰশাসনে এতিয়া এইদৰে বৃহৎ উচ্ছেদ অভিযান চলাই গৈছে য'তেই তেওঁলোকে তদন্ত কৰি সেই ঠিকনা লাভ কৰিছে যে চৰকাৰী যি ভূমি বেদখল কৰি আছে সেই বেদখলকাৰীৰ সেই ঠিকনা লাভ কৰাৰ লগে লগে প্ৰশাসনে এফালৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলাই গৈছে এক বিগ ব্ৰেকিং নিউজ এতিয়া চৰকাৰী ভূমি বেদখল কৰি কোনো কতো হাৰি যাব নোৱাৰিব ৰাজ্যত এই ভয়াৱহ পৰিস্থিতিৰ মাজতো প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাইছে আমি দৃশ্যাংশ দেখুৱাইছো শিলচৰত এতিয়া প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাই আছে ভালদৰে লক্ষ্য কৰক কিদৰে এতিয়া প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে সকলো ভাঙি চাৰখাৰ কৰি দিছে শিলচৰ মেডিকেল পথত আজি পুৱাৰে পৰাই এই বৃহৎ উচ্ছেদ অভিযান চলিছে আমি দৃশ্যাংশ দেখুৱাইছো শিলচৰ যি মেডিকেল পথ আছে সেই মেডিকেল পথত আজি পুৱাৰে পৰাই বৃহৎ উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে নতুনকৈ পথ নিৰ্মাণৰ লক্ষ্যৰে চৰকাৰী ভূমিত গঢ়ি তোলা ইখনৰ পাছত সিখন অবৈধ নিৰ্মাণ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে অবৈধভাৱে যি নিৰ্মাণ কৰি আছিলে ঘৰ দুৱাৰ দোকান পোহাৰ সেইসমূহ বুলডোজাৰৰ দ্বাৰা ভাঙি পেলোৱা হৈছে আৰু দীৰ্ঘদিন ধৰি পথৰ যি চৰকাৰী ভূমি আছিলে সেই ভূমি বেদখল কৰি দোকান পোহাৰ স্থায়ী আৰু অস্থায়ী বাসগৃহ নিৰ্মাণ কৰা হৈছিলে যাৰ ফলত প্ৰশাসনে এতিয়া বৃহৎ একশ্যন লোৱা পৰিলক্ষিত হৈছে এক বিগ ব্ৰেকিং নিউজ ৰাজ্যত এফালে ভয়াৱহ বান পৰিস্থিতি আনফালে বতৰৰ যি বিধি পথালি কোনো ঠাইত ভূমিস্খলন বৰষুণ ৰাজ্যত এতিয়া প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰি আছে তাৰ মাজতো প্ৰশাসনে এনেদৰে এতিয়া বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে একশ্যন মোডত আছে আৰক্ষী তথা প্ৰশাসন কিয়নো চৰকাৰী ভূমি বেদখল কৰিব নোৱাৰিব এতিয়া কোনেও
নোৱাৰিব এক ডাঙৰ খবৰ জনাই আছো আৰু এই পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে সাধাৰণ ৰাইজে ব্যাপকভাৱে দুৰ্ভোগ ভুগি আহিছিলে বুলি জানিব পৰা গৈছে যাৰ বাবে এতিয়া প্ৰশাসনে এই বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি অভিযোগ অনুসৰি যে এই পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিলে যাৰ বাবে সাধাৰণ ৰাইজৰ মাজত ব্যাপক দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছিলে তাৰ বাবে এতিয়া প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে জনাইছে মুহূৰ্তৰ এই বিগ ব্ৰেকিং নিউজ আজি পুৱাৰে পৰা কেইবাখনো বুলডোজাৰ লগতে বৃহৎ সংখ্যক আৰক্ষী আৰু CRPF বাহিনীৰ উপস্থিতিতে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু প্ৰশাসনৰ এই পদক্ষেপক স্থানীয় বাসিন্দাই আদৰণি জনাইছে প্ৰশাসনে যি পদক্ষেপ হাতত লৈছে উচ্ছেদ অভিযান চলাইছে সেয়া স্থানীয় লোকে শলাগ লৈছে কিয়নো দীৰ্ঘদিন ধৰি এনেদৰে অবৈধভাৱে অৰ্থাৎ চৰকাৰী ভূমি বেদখল কৰি আহিছিলে বহু লোকে এতিয়া বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বেদখলকাৰী এতিয়া কলৈ যাওঁ কি কৰোঁ এনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত এতিয়া তেওঁলোকৰ যি থাকিবলৈ ঠাই নাইকিয়া দৰে হৈ পৰিছে যিসমূহ বাসগৃহ আছিলে দোকান পোহাৰ খুলি তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে সেয়া জীৱিকা বাছি লৈছিলে কিন্তু চৰকাৰী ভূমিত সেইদৰে দখল কৰি তেওঁলোকে যি দোকান পোহাৰ দি আছিলে সেয়া তাৰ বাবে এতিয়া প্ৰশাসনে এইদৰে বৃহৎ উচ্ছেদ অভিযান চলাইছে জনাইছে এই মুহূৰ্তৰ এই বিগ ব্ৰেকিং নিউজ এতিয়া কোনেও হাৰি যাব নোৱাৰিব চৰকাৰী ভূমি দখল কৰি কোনো হাৰি যাব নোৱাৰিব বেদখলকাৰীসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাইছো শিলচৰত আজি পুৱাৰে পৰা প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ এফালৰ পৰা ভাঙি গৈছে বৰষুণ বানৰ মাজতে ৰাজ্যত পুনৰ এই বৃহৎ উচ্ছেদ অভিযান চলিছে এফালে ভয়াৱহ বান পৰিস্থিতি পুনৰবাৰ উল্লেখ কৰিছো আনফালে যি ভয়াৱহ বৰষুণ লগতে ভূমিস্খলন হৈছে ঠায়ে ঠায়ে গতিকে এনে ৰাজ্যত যি প্ৰকৃতিৰ ৰুষ্ট ৰূপ দেখিবলৈ পোৱা গৈছে তাৰ মাজতো প্ৰশাসনে এনেদৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে চৰকাৰী ভূমি বেদখল কৰি থকা সকলক উচ্ছেদ অভিযান চলাইছে কোনো ক'তো এতিয়া হাৰি যাব নোৱাৰিব বৰষুণ বানৰ মাজতে ৰাজ্যত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিছে আৰু বেদখলকাৰীৰ মাজত তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে মেডিকেল পথত আজি পুৱাৰে পৰা প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাইছে আমি সেয়া দৃশ্যাংশ দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি কিদৰে এতিয়া প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাইছে আমালৈ সেয়া দৃশ্যাংশ আহিছে গতিকে আমি জনাই আছো নতুনকৈ পথ নিৰ্মাণৰ লক্ষ্যৰে চৰকাৰী ভূমিত গঢ়ি তোলা ইখনৰ পাছত ইখন অবৈধ নিৰ্মাণ এতিয়া যি অবৈধভাৱে নিৰ্মাণ কৰি আছিলে সেইসমূহ বুলডোজাৰৰ দ্বাৰা ভাঙি পেলোৱা হৈছে আৰু দীৰ্ঘদিন ধৰি পথৰ যি চৰকাৰী ভূমি আছিলে সেই ভূমি বেদখল কৰি দোকান পোহাৰ স্থায়ী আৰু অস্থায়ী বাসগৃহ নিৰ্মাণ কৰা হৈছিল বুলি জানিব পৰা গৈছে যাৰ বাবে এতিয়া প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ এই ভয়াৱহ বান পৰিস্থিতিৰ মাজতো এনেদৰে প্ৰশাসনে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে এফালৰ পৰা চৰকাৰী ভূমি বেদখল কৰা লোকসকলৰ বাসগৃহ দোকান পোহাৰ সকলো ভাঙি চাৰখাৰ কৰি দিছে এনেদৰে বুলডোজাৰ লগাই জানে আমাৰ বীৰবল বজাৰৰ পৰা মেডিকেললৈকে 4 লেনিঙৰ কাম চলি আছে আৰু সেই সংক্ৰান্তত লেণ্ড একুইজিশ্যনৰ কাম আমাৰ প্ৰায় সম্পন্ন হৈছে আজি আমাৰ মেডিকেলৰ পৰা আৰোগ্য পইণ্টলৈকে আৰু অহা কাইলৈ আমাৰ বীৰবল বজাৰৰ পৰা পলিটেকনিকলৈকে আমাৰ যিখিনি অধিগ্ৰহণৰ কাম সম্পন্ন হৈছে সেইখিনি জেগাত ডেমলিশ্যনৰ কাম বা এভিকশ্যনৰ কামখিনি আমাৰ পৰা আজিৰ পৰা আৰম্ভ কৰা হৈছে আমাৰ এইটো যেতিয়ালৈকে গোটেই ষ্ট্ৰেটছটো ক্লিয়াৰ নহয় বীৰবল বজাৰ টু মেডিকেল আমাৰ এই কাম চলি যাব অবৈধভাৱে বুলি নহয় বহুত মানুহ বৈধভাৱেও আছে আৰু আমাৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানো আছে তেওঁলোকৰ যিটো আমাৰ লেণ্ড একুইজিশ্যনৰ প্ৰচেছ সেইমতে তেওঁলোকক কম্পেনচেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু যিখিনি আমাৰ অবৈধভাৱে আছে তেওঁলোককো আমাৰ গুচি যোৱাৰ কাৰণে অনুৰোধ কৰা হৈছে আৰু তেওঁলোক যোৱা নাই
তেওঁলোকক আমি বলপূৰ্বকভাৱে আমি গুচাবলৈ চেষ্টা কৰিম। আজি আমাৰ চাৰ্কল অফিচ, মেজিষ্ট্ৰেট, আমাৰ পাটোৱাৰী, পুলিচ, PWD, APDCL, হেল্থ সকলো ইয়াতে আহিছে, মোতায়েন হৈ আছে। প্ৰায় আমাৰ 50ৰ পৰা 70জন মানুহ ইয়াতে আছে আমাৰ পুলিচ প্ৰশাসন মিলি। আৰু এই অনাগত দিনত 2-3 দিনত আমাৰ এনেকৈ কামটো চলি যাব। আমি অলৰেডি ন'টিচ দিছোঁ আৰু মানে এটা পজিটিভ কথা হৈছে যে তেওঁলোকে নিজেই যিখিনি পৰ্চন তেওঁলোকৰ যাব লেণ্ড একুইজিশ্যন হৈছে তেওঁলোকে নিজেই গুচাইছে। আপোনালোকে জানে আমাৰ বীৰবল বজাৰৰ পৰা মেডিকেললৈকে 4 লেনিঙৰ কাম চলি আছে আৰু সেই সংক্ৰান্তত লেণ্ড একুইজিশ্যনৰ কাম আমাৰ প্ৰায় সম্পন্ন হৈছে। আজি আমাৰ মেডিকেলৰ পৰা আৰোগ্য পইণ্টলৈকে